ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ মন্ত্ৰী হওক অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক ৰাজ্যপাল হওক সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যেটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব মোবাইলে হওক কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ চৰকাৰে পাব্লিকে কৰিব পাৰে চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ আমি অহা 6 মাহ সেমিনাৰ ওয়াৰ্কশপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয়